নমস্কাৰ মই অচন্দ্য শইকীয়া এই মুহূৰ্তত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা আৰু মেট্ৰিক উত্তীৰ্ণ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে এই খবৰটো নিতান্তই প্ৰয়োজনীয় মাজত মাত্ৰ 4টা দিন অহা 25 জুলাই পূৰ্বেই কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে আবেদন আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষা বিভাগে ইতিমধ্যে এই কথা ঘোষণা কৰিছে যে অনলাইন যোগে ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব লাগিব এই বঁটাৰ বাবে যেহেতু মেট্ৰিকত যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকক প্ৰদান কৰা হ'ব এই বঁটা ৭৫% বা তাতকৈ বেছি নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা কি ধৰণে ছাত্ৰ ছাত্ৰীসকলে এই বঁটা লাভ কৰিব সবিস্তাৰে এই মুহূৰ্তত লৈ আহিব বিচাৰিছোঁ আপোনালোকৰ বাবে আমি জনাই আছোঁ যে হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বাবে আহিছে এটা জৰুৰী খবৰ আৰু মাজত মাত্ৰ 4টা দিন মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা আৰু বঁটা লাভৰ বাবে ছাত্ৰ ছাত্ৰীয়ে কৰিব লাগিব আবেদন অনলাইন যোগে ছাত্ৰ ছাত্ৰীয়ে কৰিব লাগিব আবেদন ৭০% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব এই বঁটা ২৬,৯৭৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব এই বঁটা আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 25 জুলাই 2024 আৰু কি ধৰণে কৰিব পাৰিব আবেদন আমি জনাইছোঁ vidyarthi.co.in/arbas গৈ কৰিব পাৰিব আবেদন আমি পুনৰবাৰ জনাইছোঁ যে মুঠ ২৬,৯৭৮ গৰাকী ছাত্ৰ ছাত্ৰীক এইবাৰ প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ৭০% বা ততোধিক নম্বৰ লাভ কৰিছে তেওঁলোকক প্ৰদান কৰা হ'ব এই বঁটা কিন্তু এই বঁটাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে চলিত বৰ্ষৰ 25 জুলাই আৰু 25 জুলাই পূৰ্বেই অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব আৰু আবেদনৰ যিটো ৱেবছাইট হৈছে সেই ৱেবছাইটটোৰ নাম হৈছে vidyarthi.co.in/arbas আৰু এই লিংকটোত আপোনালোকে যোৱাৰ পাছতেই আপোনালোকৰ মেট্ৰিকৰ যিখন এডমিট কাৰ্ড আছে এডমিট কাৰ্ডৰ নাম্বাৰ বা ৰোল নাম্বাৰ দিব লাগিব লগতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু বিভিন্ন তথ্য আপোনালোকে তাত সন্নিৱিষ্ট কৰিব লাগিব আৰু তাৰ পাছত আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ পাছতেই আপোনালোকৰ যি আবেদন প্ৰক্ৰিয়া সেই সম্পূৰ্ণ হোৱাৰ পাছতেই সকলো প্ৰচেছিং হ'ব আৰু তাৰ পাছতেই শিক্ষাৰ্থীসকলে লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা যেহেতু এইবাৰ ২৬,৯৭৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব ৭০% বা ততোধিক নম্বৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে তেওঁলোকক এই বঁটা প্ৰদান কৰা হ'ব আৰু অনলাইন যোগে এইবাৰ ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব লাগিব আৰু মেট্ৰিক উত্তীৰ্ণ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা যদি কোনো শিক্ষাৰ যদি আপোনাৰ সন্তানে ৭০% বা তাতকৈ বেছি নম্বৰ পাইছে তেন্তে এটা ভাল খবৰ যে আপোনাৰ সন্তানেও লাভ কৰিব আনন্দৰাম বৰুৱা বঁটা গতিকে এই বঁটাৰ বাবে আপোনালোকে 25 জুলাই চলিত বৰ্ষৰ 25 জুলাই পূৰ্বে আবেদন কৰক মাজত মাত্ৰ 4টা দিন আছে আৰু এই আবেদনৰ বাবে যিকোনো এটা ব্ৰাউজাৰ বা আপোনালোকৰ দাঁতি কাষৰীয়া কেফেত গৈ আপোনালোকে আবেদন কৰিব পাৰে আৰু যিটো ৱেবছাইট হৈছে সেই ৱেবছাইটটো হৈছে vidyarthi.co.in/arbas আৰু এই ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু 25 জুলাই চলিত বৰ্ষৰ 25 জুলাই পূৰ্বে আবেদন কৰিব লাগিব আনন্দৰাম বৰুৱা বঁটাৰ বাবে